যে দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত সদৃশ বুলি কলে আমি বুজি পাইছো দুটা ত্ৰিভুজ সদৃশ হোৱাৰ আমি তিনটা শৰ্ত পাইছিলো এটা আছিল বাহু 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 শৰ্ত মানে কি আছিল সিহঁতৰ অনুৰূপ বাহুবিলাক কি হ'ব লাগিব সমানুপাতিক হ'ব লাগিব সেকেন্ডটো আছিল কোণ 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 তাৰ মানে যদি দুটা ত্ৰিভুজৰ অনুৰূপ কোণবিলাক সমান থাকে তেতিয়া ত্ৰিভুজ দুটাক আমি সদৃশ বুলি আমি ক'ব পাৰো আৰু এটা আছিল বাহু কোণ বাহু যদি দুটা ত্ৰিভুজৰ মানে এটা ত্ৰিভুজৰ দুটা বাহু আন এটা ত্ৰিভুজৰ অনুৰূপ দুটা বাহু সমানুপাতিক আৰু ইহঁতৰ মাজৰ কোণ দুটা সমান তেতিয়া আমি ত্ৰিভুজ দুটা সদৃশ বুলি আমি ক'ব পাৰো ঠিক আছে লগতে দুটা ত্ৰিভুজ যদি সদৃশ হয় আমি যদি গম পাও যে এই দুটা ত্ৰিভুজ সদৃশ বুলি যে এ বি সি আৰু পি কিউ আৰ ত্ৰিভুজ দুটা সদৃশ বুলি আমাক প্ৰশ্ন যদি আমাক কৈ দিয়ে তেনেহলে মনত ৰাখিবা ইয়াৰ পৰা আমি কি গম পাম যে ইহঁতৰ অনুৰূপ কোণবিলাক কি হ'ব একে সমান হ'ব তাৰ মানে এই কোণৰ লগত পি কোণ সমান থাকিব বি কোণৰ লগত কিউ কোণ সমান থাকিব সি কোণৰ লগত আৰ কোণ সমান থাকিব সমান বুলি আমাক কোৱা নাই কেৱল সদৃশ বুলি কৈছে সদৃশ বুলি ক'লে আমি এইখিনি কথা আমি গম পাম লগতে আমি আৰু এটা কথা গম পাব লাগিব সদৃশ বুলি ক'লে যিহেতৰ বাহুবিলাক কি হ'ব সমানুপাতিক তাৰ মানে এ বি বাহুৰ লগত পি কিউ বাহুৰ অনুপাত বি সি বাহুৰ লগত কিউ আৰ বাহুৰ অনুপাত আৰু এ সি বাহুৰ লগত পি আৰ বাহুৰ অনুপাতটো কি হ'ব একে সমান হৈ যাব কি ক'লে সদৃশ বুলি আমাক যদি কৈ দিয়ে আমাক এতিয়া প্ৰমাণ কি কৰিব দিছে চাই লোৱা দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত তাৰ মানে এ বি সি আৰু পি কিউ আৰ ত্ৰিভুজ দুটা যেনিবা সদৃশ আমাক কৈ দিছে সিহঁতৰ অনুৰূপ কালিৰ অনুপাত বুলি কৈছে সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত তাৰ মানে এ বি সি ত্ৰিভুজৰ কালি এ বি সি আৰু কি কালি অনুপাত বুলি কৈছে নহয় সেইকাৰণে আমি অনুপাত হিচাপে লিখিলো প্ৰশ্নটো কি কৈছে আমি আগতে ভালকে বুজি পাব লাগিব যে দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত কৰিলো কি হ'ব বুলি কৈছে অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান তাৰ মানে এই ত্ৰিভুজটোৰ বাহু আমি যদি এ বি লওঁ এই ত্ৰিভুজটোৰ বাহু আমি পাম কিমান পি কিউ অনুৰূপ বাহুৰ অনুপাত কৰিলে নাই অনুপাতৰ বৰ্গৰ সমান গম পালানে এইটো আমি প্ৰমাণ কৰিব লাগে যে দুটা ত্ৰিভুজৰ কালিৰ অনুপাত কিমান হ'ব অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান এটা অনুৰূপ বাহুটো এজোৰ নহয় আৰু আছে নাই এ বি বাই পি কিউ হোল স্কয়াৰ হ'ব পাৰে বা বি সি বাই কিউ আৰ হোল স্কয়াৰ হ'ব পাৰে নাইবা এ সি বাই পি আৰ হোল স্কয়াৰ হ'ব পাৰে আমি এইখিনি প্ৰমাণ কৰিব লাগিব এইখিনি প্ৰমাণ কৰিবলৈ আমি কি কৰিম স্যাৰ ত্ৰিভুজৰ যদি আমি কালি উলিয়াব লগা হয় তেনেহলে আমি কি কৰিম তাত আমি লম্ব টানি লম ঠিক আছে নহলে কালি উলিয়াবলৈ অসুবিধা হ'ব ত্ৰিভুজৰ কালি সূত্ৰ কি আছিল 1/2 ভূমি ইনটু উন্নতি উন্নতি মানে তাৰ লম্বটো আমি সেই কাৰণে এইটো ত্ৰিভুজত আমি এটা উন্নতি আঁকি ল'ব লাগিব এইটো ত্ৰিভুজত এটা উন্নতি আঁকি ল'ব লাগিব ডট ডট দি আমি দিম তে এটো লিখিলো m আৰু এটো লিখিলো n এটো উন্নতি দেই 90 ডিগ্ৰী হোৱাৰ আছে আমি টোটাল উন্নতি আঁকি লৈছো এতিয়া আমি ত্ৰিভুজটো আমি নিজে লৈছো প্ৰশ্নজন আমাক ত্ৰিভুজ দিছিল জানো আমি নিজে লৈছো আৰু প্ৰশ্নতে কি কি কৈছে সেই কথাখিনি আমি বিশেষ সূত্ৰখিনি আমি প্ৰথমতে লিখি ল'ব লাগিব কি লিখিম চাবা দিয়া আছে এ বি সি আৰু পি কিউ আৰ দুটা ত্ৰিভুজ আৰু সিহঁত সদৃশ এ বি সি আৰু পি কিউ আৰ দুটা ত্ৰিভুজ দিয়া আছে আমাক হয়নে আৰু ত্ৰিভুজ দুটা সদৃশ বুলি প্ৰশ্নই আমাক কৈ দিছে ঠিক আছে অৰ্থাৎ সদৃশ আমি কেনেকৈ নামাকৰণ কৰিব লাগে ত্ৰিভুজ
ABC সদৃশ ত্ৰিভুজ PQR ত্ৰিভুজ দুটা সদৃশ বুলি আমাক প্ৰশ্নই কৈ দিছে আৰু একো কথা কোৱা নাই চোৱা দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত সিহঁতৰ অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান বুলি আমি প্ৰমাণ কৰিব লাগে কেৱল ত্ৰিভুজ দুটা সদৃশ আমাক কৈ দিছে আৰু আমি প্ৰমাণ কি কৰিব লাগিব চোৱা প্ৰমাণ কৰিব লাগে যে আমি কি প্ৰমাণ কৰিব লাগে কালি ABC by কালি PQR তাৰ মানে এই সদৃশ ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত আমি কিমান দেখুৱাব লাগে অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান ABC ত্ৰিভুজটোৰ এটা বাহু যদি মই AB লওঁ ইফালে ল'ব লাগিব কিমান PQ অনুৰূপ বাহু আমি কি কৰিলো যে দুইটা ত্ৰিভুজৰ কালিৰ অনুপাত অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান অনুৰূপ বাহু বুলি ক'লে ইফালে AB ললে ইফালে কি হ'ব PQ যেহেতু বাহু কেইটা আছে তিনটা আছে ইফালে যদি মই BC লওঁ ইফালে QR অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান আৰু এযোৰ বাহু আছে যদি মই ইফালে AC লওঁ ইফালে ল'ব লাগিব কিমান PR অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান ঠিক আছে আমি এইখিনি প্ৰমাণ কৰিব লাগিব ঠিক আছে এই প্ৰমাণটো কৰিবলৈ আমি চিত্ৰটোত যদি নিজে কিবা অঙ্কন কৰিব বিচাৰো আমি অঙ্কন কৰিব পাৰিম আৰু সেই অঙ্কনটো আমি ইয়াত অঙ্কন হিচাপে আমি লিখি দিব লাগিব আমি চিত্ৰটোত অঙ্কন কৰিছো কি অঙ্কন কৰিছো AM আৰু TN উন্নতি দুডাল টনা হল আমি কি কৰিলো দুডাল উন্নতি টানি লৈছো কিহৰ কাৰণে উন্নতি থাকিলে আমাৰ ত্ৰিভুজৰ কালি উলিয়াবলৈ সহজ হ'ব ঠিক আছে উন্নতি কিয় টানিছো ত্ৰিভুজৰ কালি উলিয়াবৰ কাৰণে আমি কি টানি লৈছো উন্নতি আমি টানি লৈছো এতিয়া আমি প্ৰমাণ কৰিম চাবা প্ৰমাণ কি কৰিম প্ৰশ্নই আমাক কি কৈছিলে যে দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত নহয় জানো তে দুইটা ত্ৰিভুজৰ কালি প্ৰথমতে উলিয়াই লোৱা ABC ত্ৰিভুজৰ কালি কিমান হ'ব পাৰে কালি ABC ত্ৰিভুজৰ কালি সূত্ৰ আছিল 1/2 ভূমি ইনটু উন্নতি তে 1/2 লিখিলো ইনটু ভূমি কোনটো হ'ব ABC ত্ৰিভুজটোত AM যদি উন্নতি হয় এই উন্নতিটো যোনটো বাহুত পৰিছে হেতু হল ভূমি কোনটো বাহুৰ ওপৰত পৰিছে BCৰ ওপৰত পৰিছে গতিকে BC হ'ব ভূমি 1/2 সূত্ৰ কি আছিল ভূমি ইনটু উন্নতি ভূমি কোনটো উন্নতি কোনটো ঠিক আছে আৰু PQR ত্ৰিভুজৰ কালি উলিয়াওতে ঠিক তেনেকৈ কালি PQR ঠিক আছে PQR ত্ৰিভুজৰ কালি উত্তৰ সেম 1/2 ভূমি ইনটু উন্নতি 1/2 লিখিলো ভূমি কোনটো আৰু উন্নতি কোনটো এখানে বুঝিলো ঠিক আছে আমি দুইটা ত্রিভুজৰ কি কৰিলো কালি উলিয়ালো কালি উলিওৱাৰ পিছত প্ৰশ্নই কোৱা মতে আমাৰ প্ৰমাণ কি কৰিব দিছে দুইটা ত্ৰিভুজৰ কালিৰ অনুপাত উলিয়াব দিছে নহয় জানো এটা দুইটা আমি কালি উলিয়াই থৈছো তে অনুপাতটো কৰি চাও কি হয় এতিয়া কালি ABC এতিয়া আমি অনুপাত কৰিম দেই কালি কিমান আছে PQR সো ABC আমি তো সমান চিন দিছো মানে এটো তো ABC ত্রিভুজৰ কালি এখিনি পাইছা PQR ত্রিভুজৰ কালি এখিনি পাইছা নহয় জানো এতিয়া দুইটা ত্রিভুজৰ কালি আমি অনুপাত কৰিম প্ৰশ্নই অনুপাতৰ কথা কৈছে গতিকে আমি তলে ওপৰে লিখিম অনুপাত কৰিলো তে বাওফালে ত্রিভুজ দুটাৰ কালি অনুপাত কৰিলো সোঁফালে তাৰ মান বিলাক লিখি দিয়া ABC ৰ কালি কিমান আছিল 1/2 ইনটু BC ইনটু AM ঠিক তেনেদৰে 1/2 ইনটু QR ইনটু TN ইয়াত তোমালোকে চোৱা 1/2 কাটা যাব হয়নে থাকিল কিমান
BC by QR into AM by PN. ইয়াত জেগা না মই ইয়াতে লিখি দিছো বাৰু BC into কিমান আছে AM আৰু QR into এটো সমীকৰণ 1 বনাই থৈ দিয়া কাৰণ এতিয়া আমাৰ এনসাৰটো কি হ'ব লাগিছিল AB by PQ হোল স্কয়ার হ'ব লাগিছিল নাইবা BC by QR হোল স্কয়ার হ'ব লাগিছিল BC by QR আছে কিন্তু BC by QR হোল স্কয়ার তো হৈ থাকা নাই হোল স্কয়ার কেতিয়া হ'ব যদি BC by QR ইয়াত লগতে AM by PN নাথাকি ইয়াতো যদি আৰু এটা BC by QR হৈ যায় হোল স্কয়ার হৈ যাব নাই গতিকে আমাৰ উদ্দেশ্য কি হ'ব আমি AM by PN ৰ জায়গাত আমি কেনেকৈ BC by QR বহুৱাব পাৰো নাইবা ইয়াৰ ফলনিও তুমি AB by PQ পাব লাগিব ইয়াৰ সমানো AB by PQ পাব লাগিব তেতিয়া তোমালোকে AB by PQ হোল স্কয়ার লিখিব পাৰে ফাৰ্স্ট স্টেপটো তোমালোকে বুজি লোৱা আমি প্ৰথম সমীকৰণটো কেনেকৈ বনাইছো একেবাৰে সিম্পল মই আকৌ কৈছো চোৱা প্ৰশ্নই আমাক কি দিছিলে ABC আৰু PQ ৰ দুটা ত্ৰিভুজ আৰু ইহত সদৃশ আমি সিম্বল দিলো প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব দিছে দুইটাৰে কালিৰ অনুপাত অনুৰূপ বাহুবিলাকৰ অনুপাতৰ বৰ্গৰ মান এখিনি আমি প্ৰমাণ কৰিব লাগে ঠিক আছে এই প্ৰমাণটো কৰিবলৈ আমি অঙ্কন কৰিছো চিত্ৰত কি কৰিছো দুডাল উন্নতি আঁকি লৈছো এটা হল AM আৰু এটা PN AM আৰু PN উন্নতি দুডাল টানা হল তাৰ পিছত প্ৰমাণত গৈ আমি কি কৰিলো দুইটাৰে কালি উলিয়াম নহয় জানো ত্ৰিভুজৰ কালি সূত্ৰ কি 1/2 ভূমি ইনটু উন্নতি ABC ত্ৰিভুজটো কালি আমি সহজতে পাই আছো 1/2 এটো ভূমি এটো উন্নতি হয়নে ঠিক একাদৰে PQR ত্ৰিভুজটো কালি উলিবা PQR ত্ৰিভুজৰ কালি 1/2 ভূমি আছে QR উন্নতি আছে PN পালো এখিনি আৰু প্ৰশ্নই যেহেতু কৈছে দুইটা ত্ৰিভুজৰ কালিৰ অনুপাতৰ কথা কৈছে সেইকাৰণে আমি ইয়াত কি কৰি দিলো অনুপাত কৰিলো অনুপাত কৰিতে ফুফালৰখিনিও আমি তলৰ পৰা বহুৱাই দেখিলো 1/2 কাটা গল থাকিল কিমান BC into AM by QR into PN তে এইখিনিলৈকে আমি ফাৰ্স্ট স্টেপ আমি গৈছো সমীকৰণ 1 বনালো সেকেন্ড স্টেপ খিনি আমি কৰিম এইখিনি দেখিলো ফাৰ্স্ট স্টেপ যোৱাৰ পিছত আমি সেকেন্ড স্টেপ কি কৰিম সেই কথাটো আমি নিজে গম পাব লাগিব আমি মুখস্থ নহয় নিজে বুজি পাব লাগিব যে আমি এতিয়া এইটো কৰিব লাগিব বুজিলা আমি প্ৰমাণ কৰিব লাগে যে দুইটা ত্ৰিভুজৰ কালিৰ অনুপাত অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান নহয় জানো তে অনুৰূপ বাহু আমি কি দেখা পাই আছো ইয়াত BC আৰু QR অনুৰূপ বাহু কিন্তু হৈ আছে ন কিন্তু AM আৰু PN এই দুটাহে উন্নতি হৈ গৈছে হয়নে যদি AM by PN ৰ জায়গাত আমি ত্ৰিভুজটোৰ এটা বাহু আনি দিব পাৰো তেতিয়া অংকটো আমাৰ ইজি হ'ব ভালকে মন কৰা আৰু এটা কথা মন কৰা যেহেতু ত্ৰিভুজ দুটা সদৃশ বুলি প্ৰশ্নে আমাক কৈ দিছে নহয় জানো তে আটাইবিলাক বাহুৰ অনুপাত সমান বুলি গম পাইছানে নাই যে AB by PQ ৰ অনুপাত BC by QR ৰ অনুপাত আৰু AC by PR ৰ অনুপাত একে সমান BC by QR আমি পাইছো চোৱা এই ত্ৰিভুজ দুটাৰে বাহু হয় নহয় জানো কিন্তু AM আৰু PN এই ত্ৰিভুজ দুটাৰ কি নহয় এটা বাহু নহয় তে গতিকে তোমালোকৰ উদ্দেশ্য কি হ'ব লাগিব যে AM by PN এই অনুপাতটোৰ লগত এই ত্ৰিভুজ দুটাৰ যি কোনো এটা বাহুৰ অনুপাত তোমালোকে যদি সমান দেখাই দিব পাৰা প্ৰমাণটো আমাৰ ওচৰ চাপি যাব গম পাইছানে ইয়াৰ কাৰণে তোমালোকে এই দুটা ত্ৰিভুজ লোৱা এই দুটা ললেও হ'ব হিফালৰ দুটা ললেও হ'ব যোন দুটাই লোৱা মানে এই দুটা ত্ৰিভুজ কিয় লৈছো যদি আমি কিবা কাৰণত এই দুটা ত্ৰিভুজ সদৃশ বুলি আমি দেখুৱাব পাৰো তেতিয়া আমি কি পাম এই দুটা ত্ৰিভুজ যদি সদৃশ হৈ যায় এইখিনি আৰু এইখিনি এইটো বাহুৰ অনুপাত এইটো বাহু অনুপাত এইটো বাহু অনুপাত কি হৈ যাব একে সমান হৈ যাব তাৰ মানে এইটো আমাক নালাগে এই বাহুটোৰ অনুপাতৰ লগত এই বাহুটোৰ অনুপাত সমান হৈ যাব নাই কোৱা মানে এই বাহুটোৰ লগত উন্নতিৰ লগত ত্ৰিভুজটোৰ যি কোনো বাহু অনুপাত তোমালোকে সমান কৰা এইটো উদ্দেশ্য ঠিক আছে আৰু হেতু কোৰ পৰা আহিব এই ত্ৰিভুজ দুটা সদৃশ কৰিলে হৈ যাব কিন্তু চল এতিয়া ত্ৰিভুজটো কি আছে ABM ত্ৰিভুজ ABM আৰু ত্ৰিভুজ PQN ৰ পৰা এই দুটা ত্ৰিভুজৰ কি
সমান আছে সদৃশ কৰিবলৈ শৰ্ত তিনিটা মই তোমালোকক প্ৰথমতে কৈছিলো নহয় জানো তেনেকুৱা কি শৰ্ত আমি ইয়াত ব্যৱহাৰ কৰিব পাৰো চোৱা এইটো সদৃশ কৰিবলৈ হলে এটা কথা তোমালোকে মনত ৰাখিবা বি কোণ আৰু কিউ কোণ কিন্তু সমান হৈ আছে নে কিয় সমান হৈ আছে কাৰণ প্ৰশ্নই গোটেই এ বি চি ত্ৰিভুজ আৰু পি কিউ আৰ ত্ৰিভুজ সদৃশ বুলি কৈ থৈছে কৈছে নাই গোটেই এ বি চি ত্ৰিভুজ আৰু পি কিউ আৰ ত্ৰিভুজ যদি সদৃশ তেনেহলে আমাৰ বাকি কোণবিলাক নালাগে এই ত্ৰিভুজটোত এ বি চি ত্ৰিভুজৰ বি কোণটো কৰিছে নহয় জানো এই ত্ৰিভুজটো বি কোণৰ অনুৰূপ কোণটো আছে কিউ কোণ আছে মানে ইহঁত দুটা সমান হ'বই কাৰণ ত্ৰিভুজ এ বি চি আৰু পি কিউ আৰ সদৃশ আছে নে নাই এটা পালা আৰু এটা পাবা চোৱা হৈছে না এতিয়া এই কোণটো কিমান ডিগ্ৰী আছে 90 কাৰণ উন্নতি আছিলে এইটো 90 দুটা কোণ যদি তোমালোকে দুটা ত্ৰিভুজৰ সমান কৰি দিব পাৰা ত্ৰিভুজ দুটা কি হৈ যাব সদৃশ হৈ যাব কি পাবা চোৱা বি কোণ সমান যুক্তি দিয়া বুজিলানে যেহেতু ত্ৰিভুজ এ বি চি আৰু পি কিউ আৰ সদৃশ আছিলে গতিকে বি কোণৰ অনুৰূপ কোণ কোনটো আছে কিউ কোণ সেইকাৰণে বি কোণ আৰু কিউ কোণ কি হ'ব একে সমান আৰু এটা সমান কি কৰিব পাৰিবা এইটো কোণৰ নাম এ এম বি কোণ সমান পি এন কিউ কোণ কিয় সমান দুইটাই কিমান ডিগ্ৰী আছে 90 ডিগ্ৰী আছে গতিকে এই দুটা ত্ৰিভুজৰ যেতিয়া আমি অনুৰূপ দুটা কোণ সমান কৰি দিলো দুটা কোণ সমান হৈ গলে কি হৈ যাব এই দুটা ত্ৰিভুজ কি হৈ গল সদৃশ হৈ গল গতিকে কি হ'ব ত্ৰিভুজ এ বি এম সদৃশ ত্ৰিভুজ পি কিউ এন কোনটো বিধি মতে হৈছে গৈ এ সাদৃশ্য এ সাদৃশ্য শর্তমতে ঠিক আছে কারণ দুটা কোণ সমান মানে এ সাদৃশ্য শর্তমতে আমি কি পালো ত্রিভুজ দুটা সদৃশ পালো হে ত্রিভুজ দুটা যদি সদৃশ হয় তার অনুরূপ বাহুবোৰ সমানুপাতিক হয় আমি জানো তে মই এটো ত্রিভুজৰ যদি এ বি বাহু লও এটো ত্রিভুজৰ লব পাৰিম আৰু এটো ত্রিভুজৰ ডিএম টো নালাগে এটো নালাগে দেই আমি কোনটো লম এম আৰু এটো ত্রিভুজৰ সমীকরণ 2 বনাই দিয়া এতিয়া আমি লাহে লাহে উচ্চ চাপিলো am by pn ৰ জায়গাত আমি এতিয়া কি লিখিব পাৰিম ab by ভালকে বুজিলো এতিয়া আমি am by pn ৰ জায়গাত কি লিখিব পাৰিম ab by pq লিখিব পাৰিম নোৱাৰিম এতিয়া কাম কি আছে bc by qr ৰ জায়গাত আমি ab by pq লিখিব পাৰিম নোৱাৰিম বুজিলাম নাই যেহেতু আমাৰ মেইন প্ৰমাণ এইটোৱে ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত কি দেখাব লাগে অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান নহয় জানো আমি বৰ্তমান সমীকৰণ 1ত এখিনি পাইছো আৰু সমীকৰণ 2ত যেটো পাইছো ab by pq ৰ লগত am by pn সমান তাৰ মানে am by pn ৰ জায়গাত আমি কি বহুৱাব পাৰিম ab by pq বহুৱাব পাৰিম কিন্তু ইয়াত কি আছে bc by qr এতিয়া তোমালোকে চিন্তা কৰিব লাগিব যে bc by qr ৰ জায়গাত আমি ab by pq লিখিব পাৰিম নে নোৱাৰিম তাৰ কাৰণে কি কৰিব লাগিব bc by qr ৰ লগত ab by pq সমান আছে না আমি দেখাব লাগিব সমান হয় না কোৱা হয় কিয় হয় ত্রিভুজ দুটা সদৃশ কৈছেন নাই এবিসি আৰু পিকিউ আৰ সদৃশ কৈছেন নাই আকো না নেক্সট স্টেপটো কি কৰিম তোমালোকে গম পাইছান নাই ফাৰ্স্ট স্টেপ এখিনি গল সেকেন্ড স্টেপত আমি গম পাই আছো am by pn ৰ জায়গাত আমি ab by pq লিখিব পাৰিম আমাৰ হোল স্কয়াৰ হ'ব লাগিব আমাক যেটো প্ৰমাণ কৰিব দিছে ab by pq কি হ'ব লাগিব হোল স্কয়াৰ হ'ব লাগিব হোল স্কয়াৰ হ'বলৈ কি হ'ব লাগিব bc by qr ৰ জায়গাটো আমি ab by pq লিখিব পাৰিব লাগিব মানে তাৰ লগত সমান হ'ব লাগিব তেতিয়া ab by pq into ab by pq আমি কি কৰিব পাৰিম হোল স্কয়াৰ দিব পাৰিম তেতিয়া কি কৰিবা আকৌ ত্ৰিভুজ abc সদৃশ ত্ৰিভুজ pqr এটো কৰ পৰা দিয়া আছে নাই প্ৰশ্নতে কৈ দিছে যেতিয়া এই দুটা সদৃশ হৈ গল গতিকে এই দুটা ত্রিভুজ যদি সদৃশ তেহেতৰ অনুৰূপ বাহুবোৰ সমানুপাতিক অনুৰূপ বাহু লিখা ab by pq সমান
BC বাই সমান সমীকৰণ 3 হৈ গ'ল। এতিয়া এই দুটা সমীকৰণৰ পৰা তোমালোকে কি পালা? দুইটা ত্ৰিভুজৰ কালিৰ অনুপাত এইটো আছিলে, হয় নহয়? এতিয়া তোমালোকে BC বাই QR ৰ জেগাত AB বাই PQ লিখিব পাৰিবা, সমান হয় নহয়? আৰু AM বাই PN ৰ জেগাতো AB বাই PQ লিখিব পাৰিবা। তাৰমানে AB বাই PQ ইনটু AB বাই PQ, তাৰমানে কি হ'ল? AB বাই PQ হোল স্কয়াৰ হৈ গ'ল মানে আনসাৰ। আৰু AB বাই PQ হোল স্কয়াৰ যদি হ'ল, AB বাই PQ ৰ লগত কি আছে? BC বাই QR সমান, তাৰমানে BC বাই QR হোল স্কয়াৰ হৈ যাব। BC বাই QR ৰ লগত কি আছে? AC বাই PR সমান আছে, তাৰমানে AC বাই PR হোল স্কয়াৰ হৈ যাব। হৈ গ'ল প্ৰমাণ, বুজিলা না? এতিয়া সমীকৰণ 1 ৰ পৰা সমীকৰণ 1 কি আছিলে? মোৰ লিখা আছিলে, জেগাতে আহি পালো। সমীকৰণ 1 কি আছিলে? কালি ABC বাই কালি PQR, আমি এই দুটা ত্ৰিভুজৰ কালিৰ অনুপাতে আমি দেখুৱাব লাগে। আৰু তাৰ সমান কি পাইছিলা? AB বাই PQ ইনটু কি আছিলে? AM বাই এইখিনি আছিল ন। এইটো ক'ৰ পৰা লিখিলো? আমি সমীকৰণ 1 ৰ পৰা লিখিলো। এতিয়া তোমালোকে কি কৰিবা? সমান চিন দিবা নালাগে, পিছত লিখিম, এইখিনি লিখিবা, বুজিলা? এইটো চোৱা, নাই নাই নাই, ভুল কৰিছো মই। AB বাই PQ আছিল সমীকৰণ 1 ৰ, BC বাই QR আছিলে, হয়। এতিয়া আমি এই BC বাই QR ৰ সলনি আমি ইয়াত কি বহাম? নেক্সট লাইনত আমি কি কৰিম জানা? BC বাই QR ৰ সলনি আমি কি লিখিম? AB বাই PQ লিখিম। আৰু AM বাই PN ৰ সলনি আমি কি লিখিম? AB বাই PQ লিখিম। তাৰ মানে AB বাই PQ ইনটু AB বাই PQ মানে AB বাই PQ হোল স্কয়াৰ হৈ গ'ল। বুজিলা নে? কালি ABC বাই কালি PQR আমাৰ বাওফল মিলি গ'ল। এতিয়া সোঁফলটো মিলাবলৈ আছে, আমি কি কৰিম চাবা। ইয়াত তোমালোকে চোৱা, BC বাই QR ইনটু AM বাই PN আছে। তোমালোকে ইয়াত সমান চিন দি লিখি যাবা। বাওফালে কালি ABC বাই কালি PQR থাকিব দেই। মই ইয়াত নিলিখিলো, তোমালোকে ইয়াত সমান চিনৰ তলত সমান চিন দি যাবা। এতিয়া আমি BC বাই QR আমি নিলিখো, BC বাই QR ৰ সলনি আমি কি লিখিম? AB বাই PQ ইনটু আৰু এটা কিমান আছিলে? AM বাই PN আছিলে। এতিয়া AM বাই PN ৰ সমান আমি কি পাইছো? AB বাই PQ। এইটো আমি পাইছো ক'ৰ পৰা? সমীকৰণ 2 আৰু কিমানৰ পৰা? সমীকৰণ 2 আৰু 3 সহায় লৈছো, হয়নে? সমীকৰণ 2 আৰু 3 সহায়ত আমি এইখিনি পালো। এতিয়া আমি কি কৰিব পাৰিম? AB ওপৰত দুটা আছে, PQ তলত দুটা আছে, তাৰমানে AB বাই PQ কি লিখিব পাৰিম? হোল স্কয়াৰ লিখিব পাৰিম। হৈছে? যদি AB বাই PQ হোল স্কয়াৰ হৈ আছে, মানে এটা প্ৰমাণ হৈ গ'ল। অনুৰূপ ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত কি হৈছে? অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান। এতিয়া অনুৰূপ বাহুটো এটা নহয়, 3 যোৰ আছে নহয় জানো? এযোৰহে পাইছো আমি, আৰু বাকীযোৰ যদি AB বাই PQ হোল স্কয়াৰ হৈ আছে, AB বাই PQ ৰ লগত কি আছে? BC বাই QR সমান আছে নে? ঠিক আছে, গতিকে আমি যদি BC বাই QR লিখো তথাপিতো হ'ব, যদি মই AC বাই PR লিখো তথাপিও হ'ব, কাৰণ তিনিটা কি আছে? সমান। এটা ক'ৰ পৰা ল'ম? এতিয়া এইটো কিমান আছে? সমীকৰণ 3 ন। 3 সহায়ত পাও, 3 সহায়ত কিমান পাম? এতিয়া কালি ABC বাই কালি PQR তাৰ সমান যিটো আছিলে AB বাই PQ হোল স্কয়াৰ আছিল ন,
মই লিখিলো AB বাই PQ হোল স্কয়ার এই তিনিৰ সহায়ত যে মই লিখিলো AB বাই PQ লগত কিমান BC বাই Q ৰ সমান আছে আছে নাই গতিকে মই AB বাই PQ ৰ জায়গাত যদি মই BC বাই Q ৰ লিখো তথাপিতো সমান হ'ব হয় নহয় তাৰ সমান আমি কি লিখিব পাৰিম AC বাই P আৰু আমি লিখিব পাৰিম গতিকে এটোই প্ৰমাণিত হ'ব ঠিক আছে